প্ৰিয় বন্ধু বান্ধৱীসকল, গোটেই মাহকেইটাৰ ভিতৰত এই কাতি মাহটো হ'ল সকলোতকৈ শ্ৰেষ্ঠ মাহ, ভক্তি মাহ। স্বয়ং ভগৱান শ্ৰীকৃষ্ণ, বিষ্ণু, ভগৱান দামোদৰ আৰু মা লক্ষ্মীৰ অন্তৰ্ভুক্ত বুলি শাস্ত্ৰত কোৱা হৈছে। যুগৰ ভিতৰত শ্ৰেষ্ঠ সত্য যুগ, তীৰ্থৰ ভিতৰত গংগা, শাস্ত্ৰৰ ভিতৰত বেদ, বৃক্ষৰ ভিতৰত অসত্য, আৰু ঠিক সেইদৰে মাহৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ মাহ হৈছে কাতি মাহ। এই কাতি মাহ বা দামোদৰ মাহক ইমানেই পুণ্য আৰু পবিত্ৰ বুলি মনা যায় যে তাৰ অনুমান আপুনি লগাব নোৱাৰিব। এই কাতি মাহত যদি কিঞ্চিত কোনো ব্যক্তিয়ে অলপ হ'লেও ধৰ্মৰ কাম কৰিব পাৰে, তেওঁৰ সহস্ৰগুণ পুণ্য লাভ হয়। এইটো এনেকুৱা এটা মাহ, স্বয়ং মায়ে মৰ্ত্যবাসীক কৃপা কৰে আৰু ধৰা ধামলৈ আহি মৰ্ত্যবাসীক কৃপা কৰে আৰু আশীৰ্বাদ দিয়ে। সেইকাৰণে এই মাহটোক অত্যাধিক মাহ বুলিও কোৱা হৈছে। ভক্তসকলৰ মনোকামনাৰ এক বিশেষ মাহ। এই পবিত্ৰ কাতি দামোদৰ মাহত কোনো এনেকুৱা ধৰণৰ 8টা প্ৰাণী আপোনালোকৰ ঘৰলৈ যদি আহে, তেন্তে অৱশ্যে সতৰ্ক আৰু সাৱধানে থাকিব। সকলোৰে ঘৰলৈ কিন্তু এনেধৰণৰ প্ৰাণীৰ আগমন নঘটে। ইয়াৰ কাৰণটো আপুনি জানে জানো? এই প্ৰাণীৰ আগমনে আপোনাৰ জীৱনত এক বিৰাট পৰিৱৰ্তনৰ ইংগিত দিয়ে। আপোনাৰ জীৱনৰ পৰা বেয়া দিনৰ অৱসান ঘটি সৌভাগ্যৰ আগমন হ'বলৈ গৈ আছে। এইবোৰ দৈবিক আৰু অত্যন্ত শুভ প্ৰাণী। যিখন ঘৰত ইহঁতৰ প্ৰৱেশ ঘটে, সেইখন ঘৰৰ উন্নতি কোনেও ধৰি ৰাখিব নোৱাৰে। এই 8টা প্ৰাণী যাৰ ঘৰলৈ আহে, সেইখন ঘৰত স্বয়ং ভগৱানৰ আবিৰ্ভাৱ ঘটে। মা লক্ষ্মীয়ে বাস কৰে। এনে ঘৰৰ সদস্যসকলৰ ভাগ্যৰ পৰিৱৰ্তন হ'বলৈ ধৰে। গতিকে সদায় এটা কথাই প্ৰথমে ক'ম যে সেইটো হ'ল আপোনালোকৰ ঘৰ দুৱাৰ অৱশ্যেই পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব। ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত কেতিয়াও লেতেৰা আৱৰ্জনা অৰ্থাৎ ডাষ্টবিন, জোতা, চেণ্ডেল এইবোৰ নাৰাখিব। এইবোৰে নেতিবাচক শক্তিক অৰ্থাৎ অশুভ শক্তিক আমন্ত্ৰণ কৰে। দুৱাৰৰ সন্মুখত আপোনালোকে কেতিয়াও এইবোৰ নাৰাখিব আৰু অৱশ্যেই বিশেষকৈ মনত ৰাখিব যে পবিত্ৰতা আৰু শুচিতা হৈছে ধৰ্মৰ অংগ। এতিয়া আহক জানি লওঁ যে সেই বিশেষ 8টা দৈবিক প্ৰাণীৰ কথা, যিয়ে স্বয়ং দেৱতাসকলৰ প্ৰতিনিধি হিচাপে কাম কৰে। সেই প্ৰাণীকেইটাৰ ভিতৰত প্ৰথম যি প্ৰাণীটো হ'ল মৌ-মাখি। আপোনাৰ ঘৰৰ আশে-পাশে যদি হঠাৎ মৌ-মাখিয়ে মৌচাক তৈয়াৰ কৰে, তেন্তে সেয়া হৈছে ঘৰৰ সদস্যসকলৰ কাৰণে আৰ্থিক উন্নতি হোৱাৰ সম্ভাৱনা। ঘৰত বা ঘৰৰ আশে-পাশে মৌচাক তৈয়াৰ কৰিলে আপুনি বুজিব লাগিব যে আপোনাৰ দুখ, কষ্ট আৰু দৰিদ্ৰতাৰ অৱসান ঘটিবলৈ গৈ আছে। এই কাতি মাহৰ পৰাই মৌ-মাখিক সৌভাগ্য, সমৃদ্ধি আৰু শান্তিৰ প্ৰতীক হিচাপে বিবেচনা কৰা হয়। সেইকাৰণে ঘৰত মৌ-মাখি বা মৌচাক ৰখাটো ইতিবাচক প্ৰভাৱ হিচাপে গণ্য কৰা হয় আৰু মৌ-মাখিক অমৃতৰ প্ৰতীক হিচাপেও গণ্য কৰা হয় আৰু এজন ব্যক্তিৰ জীৱনত ভাগ্য আৰু অৰ্থক নতুনকৈ আকৃষ্ট কৰে। মৌ-মাখিয়ে আপোনাৰ জীৱনটোক সুখ আৰু সমৃদ্ধিৰে ভৰাই তোলে। জীৱনলৈ ইমান বেছি সুখ শান্তি আহিব যে আপুনি কেতিয়াও কল্পনাও কৰিব নোৱাৰিব। দ্বিতীয়তে হৈছে ভোমোৰা। বাস্তুমতে ভোমোৰা জীৱনলৈ পৰিৱৰ্তন অনাত বিৰাট ডাঙৰ সংকেত লৈ আহে। বাস্তুমতে কোৱা হয় যে যিখন ঘৰত ভোমোৰাৰ আগমন হয়, সেইখন ঘৰলৈ ভগৱান কুবেৰ দেৱতাৰ আগমন ঘটে আৰু কুবেৰ দেৱতাই স্বয়ং মা মহালক্ষ্মীৰ আশীৰ্বাদ প্ৰাপ্ত, যি স্বৰ্গৰ ইন্দ্ৰতকৈও বেছি ধন সম্পদৰ অধিকাৰী। কুবেৰদেৱৰ গৃহত সদায় মা মহালক্ষ্মী স্থায়ীভাৱে থাকে। সেইকাৰণে তেওঁৰ সম্পদৰ ভাণ্ডাৰ কেতিয়াও কমি নাযায়। যিহেতু ধন সম্পত্তিৰ দেৱতা কুবেৰদেৱ আৰু যিখন ঘৰলৈ ভোমোৰাৰ আগমন হয়, সেইখন ঘৰৰ কাৰণে কুবেৰদেৱ ধন সম্পদৰ ভাণ্ডাৰ। সেইকাৰণে ঘৰলৈ ভোমোৰা আহিলে তাক কেতিয়াও খেদি নিদিব, তাক নামাৰিব। নম্বৰ 3, ফেঁচা। যদি এই পবিত্ৰ কাতি মাহ চলাকালীন আপোনাৰ ঘৰলৈ হঠাৎ বগা ফেঁচাই প্ৰৱেশ কৰে, তেতিয়া আপুনি বুজিব লাগিব যে আপোনালোকৰ ঘৰলৈ স্বয়ং মা লক্ষ্মীয়ে প্ৰৱেশ কৰিছে। কাৰণ আমি সকলোৱে জানো যে ফেঁচা হৈছে স্বয়ং মা লক্ষ্মীৰ বাহন, এক দৈবিক প্ৰাণী। কাৰণ বগা ফেঁচাক কোৱা হয় লক্ষ্মী ফেঁচা। এই কাতি মাহত যদি আপোনালোকৰ ঘৰলৈ ফেঁচা আহে, তেন্তে আপোনালোকে ভুলতো তাক আঘাত নকৰিব, খেদি নিদিব। মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ ঘৰৰ পৰা আৰ্থিক সমস্যা একেবাৰেই নোহোৱা হ'ব।
লাহে লাহে উন্নতিৰ পথৰ ফালে আগুৱাই যাব আপোনালোক। বিপুল পৰিমাণৰ অৰ্থৰ সমাগম ঘটিব আৰু অৰ্থ সংক্ৰমণৰ সমস্যাৰ পৰাও মুক্তি পাব আপোনালোকে। লগতে মা লক্ষ্মীৰ অশেষ কৃপা লাভ কৰিব পাৰিব আপোনালোকে। চতুৰ্থ প্ৰাণীটো হ'ল দুমুখীয়া সাপ। আপোনাৰ ঘৰলৈ যদি দুমুখীয়া সাপৰ প্ৰৱেশ ঘটে তেন্তে সেয়া অত্যন্ত শুভ হয়। দুমুখীয়া সাপ দেখা পোৱাৰ সৌভাগ্য অত্যন্ত বিৰল। প্ৰাণীটো সহজে প্ৰৱেশ নহয় কাৰো গৃহত। যিসকল ব্যক্তি ভাগ্যৱান, দৈবিক কৃপা যাৰ ওপৰত আছে তেওঁলোকৰ ঘৰতহে এনে প্ৰাণীয়ে প্ৰৱেশ কৰে। এই দুমুখীয়া সাপ দেৱী লক্ষ্মীৰ বাহন বুলি কোৱা হয়। যদি এই প্ৰাণী হঠাৎ আপোনালোকৰ ঘৰখনলৈ প্ৰৱেশ কৰে তেন্তে আপুনি মনত ৰাখিব যে হঠাৎ আপুনি অৰ্থ লাভ কৰিবলৈ গৈ আছে, ধনী হ'বলৈ গৈ আছে আপুনি। এই প্ৰাণীটো কিন্তু সকলোৰে ঘৰত প্ৰৱেশ নকৰে। যিসকলৰ ঘৰত প্ৰৱেশ কৰে তেওঁলোক অৰ্থ লাভৰ লগতে শান্তি, সম্প্ৰীতি, সৌভাগ্য আৰু সম্পদ প্ৰাপ্তিৰ মহাযোগ তৈয়াৰ হ'বলৈ গৈ আছে। কাৰণ ই হৈছে মা লক্ষ্মীৰ বাহন। মাৰ কৃপাত প্ৰৱেশ কৰিছে আপোনাৰ গৃহত। আপোনাক দেখা দিয়ে বাহিৰলৈ ওলাই গুচি যাব। সাপ আকৌ দেৱাদিদেৱ মহাদেৱৰো বাহন। ইয়াৰ পিছত পঞ্চম প্ৰাণীটো হ'ল জেঠী। আমাৰ প্ৰত্যেকৰে ঘৰত কম বেছি পৰিমাণে জেঠী থাকে, কিন্তু বহু সময়ত জেঠী দেখিবলৈ পোৱা নাযায়। শাস্ত্ৰমতে কোৱা হৈছে যে যিখন ঘৰত জেঠী থাকে সেইখন ঘৰত সুখ, শান্তি আৰু সম্প্ৰীতি বজাই থাকে। সেইকাৰণে শাস্ত্ৰমতে নিষিদ্ধ কৰা হৈছে যে কেতিয়াও জেঠীক মাৰি পেলাব নালাগে বা মাৰি পেলোৱাটো উচিত নহয়, নহ'লে ঘৰখনত কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰে। আপোনালোকে নিশ্চয় জানে যে যিখন ঘৰত মা লক্ষ্মীয়ে বাস নকৰে সেইখন ঘৰত মা অলক্ষ্মী দেৱীয়ে বাস কৰে। মা অলক্ষ্মীয়ে বাস কৰিলে সেইখন ঘৰত সুখ, শান্তি, সমৃদ্ধি একোৱেই নাথাকে। দুখ, যন্ত্ৰণা সকলোবোৰ সহ্য কৰিব লগা হয় সেইখন ঘৰৰ সদস্যসকলে। লগতে দৰিদ্ৰতা প্ৰৱেশ কৰে সেইখন ঘৰলৈ। লগতে ৰজাও ভিক্ষাৰী পৰ্যন্ত হৈ যাব লগা হয়। যিখন ঘৰলৈ জেঠীৰ অহা যোৱা থাকে সেইখন ঘৰত মা লক্ষ্মীৰ অশেষ কৃপা থাকে। এই কাতি মাহত আপোনাৰ ঘৰত জেঠী দৰ্শন পালে খেদি নিদিব, মাৰি নেপেলাব। কাৰণ যিবোৰ কামৰ কাৰণে আপুনি বাৰে বাৰে ব্যৰ্থ হৈ আছে, কোনো ধৰণৰে সেই কামত সফল হ'ব পৰা নাই, তাৰ পৰাও আপুনি মুক্তি পাই যাব। এই কথাবোৰ সত্য হয়। যিবোৰ ঘৰত জেঠীৰ অহা যোৱা চলি থাকে সেইখন ঘৰত কেতিয়াও খাদ্যৰ অভাৱ নহয়। তেওঁলোকে কেতিয়াও আৰ্থিক সংকটৰ মুখত পৰিবলগীয়া নহয়। সেইখন ঘৰত সদায় সুখ, শান্তিয়ে বিৰাজ কৰে। লগতে পৰিয়ালৰ ব্যক্তিসকলে শাৰীৰিক ক্ষেত্ৰতো সবল থাকে। দীপাৱলীত জেঠী দৰ্শন পোৱাটো ভাগ্যৰ কথা আৰু অত্যন্ত শুভ আৰু মংগলজনক। তিনিটা জেঠী একেলগে দেখাটো সৌভাগ্যৰ কথা। কিন্তু যদি আপুনি এই মাহত তিনিটা জেঠী একেলগে গোল হৈ ঘূৰি থকা দেখে বা একে স্থানে গোল অৱস্থাত দেখিবলৈ পায় তেন্তে আপোনাৰ বাবে সুবৰ্ণ সুযোগ অপেক্ষা কৰি আছে। ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত উন্নতি হ'বলৈ গৈ আছে। কোনেও আপোনাক উন্নতিৰ ক্ষেত্ৰত ধৰি ৰাখিব নোৱাৰে। কৰ্মক্ষেত্ৰত হঠাৎ উন্নতি হ'ব। মা লক্ষ্মীৰ সহায় আপোনালোকৰ ওপৰত আছে। ষষ্ঠতে হৈছে কুকুৰ। যদি আপোনাৰ গৃহত কুকুৰৰ আগমন ঘটে আৰু যদি সেই কুকুৰ শান্ত স্বভাৱৰ হয় তেন্তে সেয়া আপোনালোকৰ বাবে অত্যন্ত শুভ লক্ষণ বুলি ধৰা হয়। বাস্তু শাস্ত্ৰৰ অনুসৰি গৃহৰ প্ৰতি যদি যিকোনো প্ৰাণীৰ অন্য এক প্ৰভাৱ থাকে, সকলো প্ৰাণীয়ে যিকোনো ধৰণৰ শুভ আৰু অশুভ প্ৰভাৱৰ ইংগিত বহন কৰে। কুকুৰ হৈছে প্ৰভু ভক্ত প্ৰাণী আৰু মানুহৰ শ্ৰেষ্ঠ বন্ধু। কুকুৰ পোহা বা গৃহত কুকুৰৰ আগমন অত্যন্ত শুভ। ঘৰখনত ভক্তি আৰু সুৰক্ষাৰ কাৰণে অপৰিসীম ভূমিকা কুকুৰৰ। যিখন ঘৰত কুকুৰ থাকে সেইখন ঘৰত কেতিয়াও অশুভ শক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰে। কুকুৰক আপোনালোকে অৱশ্যে ৰুটি আৰু গুড় মিহলি কৰি খুৱাব পাৰে। সপ্তম প্ৰাণীটো হ'ল বেং। এই পবিত্ৰ কাতি মাহত যদি আপোনালোকে বেঙৰ দৰ্শন পায় বা আপুনি সপোনত দেখে বা মাছে দল বান্ধি সাঁতোৰা দেখিছে বা আপুনি বেঙে চিঞৰা শুনিছে বা বেঙৰ মাত শুনিছে, এনে ধৰণৰ সংকেত বা লক্ষণ যদি আপুনি পায় তেন্তে সাৱধান হৈ থাকিব, সতৰ্ক হৈ থাকিব। এনে সংকেতৰ কথা আপুনি কাকোকে নক'ব। সেয়া লাগিলে আপোনাৰ যিমানেই নিজৰ মানুহ নহওক কিয়। শাস্ত্ৰমতে কোৱা হৈছে যে বেং হৈছে শুদ্ধতাৰ প্ৰতীক আৰু মাছ হৈছে মনৰ প্ৰীতিৰ প্ৰতীক। সেইকাৰণে যদি আপুনি সপোনত
মাছে দল বান্ধি সাঁতোৰা, বেঙৰ মাত, সম্পূৰ্ণ নদী, শংখৰ ধ্বনি বা কোনোৱে পূজা কৰাৰ শব্দ শুনিছে বা সপোনত দেখিছে, তেন্তে জানিব যে ইয়াৰ ফলত আপোনাৰ আৰ্থিক স্থিতি নিশ্চিত হ'বই। সৌভাগ্য বৃদ্ধি পাব লাহে লাহে। অষ্টম প্ৰাণীটো হ'ল কলা পৰুৱা। শাস্ত্ৰমতে ঘৰলৈ কলা পৰুৱাৰ আগমন হোৱাটো অত্যন্ত শুভ আৰু যদি এই পবিত্ৰ কাতি মাহত কলা পৰুৱাই শাৰী বান্ধি ঘৰখনত ঘূৰা ফুৰা কৰে তেন্তে বুজিব যে আৰ্থিক সংকট নোহোৱা হৈ অৰ্থ লাভ কৰিবলৈ গৈ আছে আপুনি। আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব, আৰ্থিক অৱস্থা মজবুত হ'ব। যদি কলা পৰুৱাই মুখত কণী লৈ প্ৰৱেশ কৰে, কোনো খাদ্য দ্ৰব্যলৈ আপোনাৰ গৃহত প্ৰৱেশ কৰে, তেন্তে জানিব যে আপুনি কোনো ঋণ বা বোজাৰ পৰা অতি শীঘ্ৰেই মুক্তি পাবলৈ গৈ আছে। যদি কলা পৰুৱাই আপোনাৰ ঘৰত দেৱাল বগাই ওপৰলৈ উঠিবলৈ চেষ্টা কৰিছে, তেন্তে আপোনাৰ জীৱনলৈ খুব সোনকালে সুখ সমৃদ্ধি সৌভাগ্য প্ৰাপ্তি হ'বলৈ গৈ আছে। সৌভাগ্যৰ উন্নতি ঘটিব আপোনাৰ জীৱনত। গতিকে কলা পৰুৱাক অৱশ্যেই চেনি, মৌ বা মিঠা জাতীয় বস্তু খাবলৈ দিবলৈ একেবাৰে পাহৰি নাযাব। কিন্তু ভুলতো আপুনি কলা পৰুৱাক নামাৰিব বা সিহঁতৰ অন্যায় নকৰিব। ধৰ্মীয় বিশ্বাস অনুসৰি যিসকল লোকৰ আশে পাশে কাছ দেখিবলৈ পোৱা যায়, ইয়ে বিশেষভাৱে ইংগিত দিয়ে যে ই ঘৰৰ সুখ শান্তি আৰু সৌভাগ্যৰ আগমন ঘটিবলৈ গৈ আছে। দুখ কষ্ট ক্লেশ আৰু অশুভ শক্তিৰ অৱসান এইবাৰ নিশ্চিতভাৱে হ'বলৈ গৈ আছে। ঘৰত কাছ ৰাখিলে সকলো নষ্ট আৰু খেলিমেলি হৈ যোৱা কামবোৰ ঠিক হৈ পৰে। দক্ষ অৰ্জন কৰাটো অতি সহজ হৈ যায়। ভাগ্যই আপোনাক সহায় কৰিবলৈ ধৰে। কাছ সৌভাগ্যৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ইয়ে মা মহালক্ষ্মী আৰু অষ্টলক্ষ্মীক প্ৰতিনিধিত্ব কৰে। যদি আপোনাৰ ঘৰত কাছ ৰখাটো অসম্ভৱ হয়, তেন্তে ঘৰত আপোনালোকে ৰূপৰ বা তামৰ কাছ ৰাখক। ঘৰখনলৈ সমৃদ্ধি আহে। কাছ ঘৰত থাকিলে সৌভাগ্যই কেতিয়াও পিছা নেৰে। বাস্তু দোষ কমি যায়, বাস্তুৰ অশুভ শক্তি হ্ৰাস পায় আৰু ইতিবাচক শক্তিৰ পৰিমাণৰ বৃদ্ধি ঘটে। কুনজৰ, শনিৰ দোষ, ৰাহুৰ দোষ আৰু গ্ৰহ দোষ কটাত সহায় কৰে কাছই। এই পবিত্ৰ কাতি মাহ চলাকালীন প্ৰায়ে যদি হঠাৎ মেকুৰী আগমন হয় তেন্তে অত্যন্ত শুভ হ'বলৈ গৈ আছে আপোনাৰ বাবে। আৰু মেকুৰী হৈছে মাতা ষষ্ঠী দেৱীৰ বাহন। মেকুৰীৰ আগমনে মা ষষ্ঠী দেৱীৰ বিশেষ কৃপা পাবলৈ গৈ আছে আপুনি। ঘৰৰ প্ৰত্যেকজন ব্যক্তিৰ শৰীৰ সুস্থ আৰু নিৰোগী হৈ থাকে, বিশেষকৈ ঘৰৰ মহিলাসকলৰ স্বাস্থ্যৰ উন্নতি হয়। সেইকাৰণে কোৱা হয় যে আপুনি ঘৰত মেকুৰী পুহিব পাৰে। ইয়াৰ দ্বাৰা যদি আপোনাৰ জন্মচক্ৰৰ বৃহস্পতি দুৰ্বল থাকে তেন্তে মেকুৰী পোহাৰ ফলত তাৰ কুপ্ৰভাৱৰ পৰা ৰেহাই পাব আপোনালোকে। জীৱনত বৃহস্পতিৰ অৱস্থান উন্নত হয়। এইবাৰ আপোনালোকে জানিব মৎস্য অৰ্থাৎ মাছ। মৎস্য হৈছে ভগৱান শ্ৰীকৃষ্ণৰ অৱদান। শাস্ত্ৰমতে ঘৰত মাছ পোহাটো অত্যন্ত শুভ। ইয়াৰ দ্বাৰা ঘৰখনত ইতিবাচক শক্তি বৃদ্ধি পায়, সমৃদ্ধি লাভৰ পথ প্ৰশস্ত হয়, আৰ্থিক সংক্ৰান্ত সমস্যা দূৰ হয়, জীৱনলৈ সুদিন অহাৰ সাহায্য হয়। বিশেষকৈ একুৰিয়ামত কলা আৰু সোণালী ৰঙৰ মাছ ৰাখিলে খুব ভাল ফলাফল পোৱা যায়। এইবাৰ জনাম গৰু বা গৌমাতা ঘৰত থাকিলে কি হয়। সনাতন ধৰ্মত গৌমাতাক বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। ঘৰত গৌমাতা থকাটো অত্যন্ত শুভ আৰু মংগল বুলি মনা হৈছে। গৌমাতাক পবিত্ৰ বুলি গণ্য কৰা হয়। বাস্তুশাস্ত্ৰৰ অনুসৰি যদি এই মাহত হঠাতে আপোনাৰ ঘৰলৈ গৌমাতাৰ আগমন হয় বা আপুনি কোনো শুভ কৰ্মলৈ গৈছে, ঘৰৰ পৰা ওলাই যদি আপুনি গৌমাতাৰ দৰ্শন পায় তেন্তে সেইটো অত্যন্ত শুভ আৰু মংগলময় বুলি কোৱা হৈছে আপোনাৰ কাৰণে। সকলো কামতে আপুনি নিশ্চিতভাৱে সফল হ'ব। গৌমাতাই মানুহৰ দুখ আৰু যন্ত্ৰণাক দূৰ কৰে। গৌমাতা আপোনাৰ ঘৰলৈ পূৰ্ব দিশৰ পৰা বা উত্তৰ দিশৰ পৰা আগমনৰ অৰ্থ হ'ল আপুনি ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত উন্নতি কৰিবলৈ গৈ আছে, অৰ্থাৎ বিশেষভাৱে লাভৱান হ'বলৈ গৈ আছে। ইয়াৰ পিছৰ প্ৰাণীটো হ'ল কাউৰী। আপোনাৰ ঘৰৰ আশে পাশে কাউৰীয়ে মাতিছে বা ঘূৰি ফুৰিছে, সেইটো আপুনি দেখিবলৈ পাইছে। তাৰ পিছত কিছু পৰিৱৰ্তন আহে আপোনাৰ জীৱনলৈ। হঠাৎ যদি এই কাতি মাহত আপোনাৰ আশে পাশে কাউৰীয়ে মাত মাতে, এইটো শুভ নে অশুভ? বাস্তুৱে কি কয়? সনাতন ধৰ্মত বাস্তুশাস্ত্ৰৰ গুৰুত্ব কিন্তু বহু গুণেই বেছি। বাস্তুমতে ঘৰৰ এক কোণে যদি একেলগে বহুত কাউৰী বহি থাকে তাৰ অৰ্থ হ'ল সন্মুখলৈ বিপদ আহি আছে।
ডাঙৰ কোনো বিপদৰ মুখামুখি হ'বলৈ গৈ আছে আপুনি। ঘৰৰ টিঙত বা ঘৰৰ ছাদত এই মাহত বা যিকোনো সময়ত যদি এটা কাউৰীয়ে মাতি থাকে তেন্তে জানিব যে সেইখন ঘৰত নিশ্চিতভাৱে বিপদ আহিবলৈ গৈ আছে। কাউৰীয়ে দুঃসংবাদ বহন কৰে আৰু যদি উৰি আহি কোনো ব্যক্তিৰ ওপৰত আহি পৰে সেইটো কিন্তু অশুভ, ব্যাপকভাৱে কোনো ক্ষতিৰ সম্ভাৱনা সেই ব্যক্তিৰ সৈতে। কিন্তু উড়ন্ত সময়ত যদি কাউৰীয়ে কোনো ব্যক্তিক শৰীৰৰ কোনো অংগত স্পৰ্শ কৰে তেন্তে সেইটো শুভ লক্ষণ বুলি কোৱা হৈছে। এনেকুৱা হ'লে তেওঁৰ জীৱনত প্ৰচুৰ অৰ্থ প্ৰাপ্তি হ'বলৈ গৈ আছে। যদি কাউৰীয়ে উৰি আহি মূৰৰ ওপৰত আঘাত কৰে বা খুঁট মাৰে তেন্তে সেইটো কিন্তু একেবাৰে ভাল লক্ষণ নহয়। এনে ক্ষেত্ৰত শৰীৰত কোনো ৰোগে বাহ ল'ব পাৰে। আপোনালোকে যদি কাউৰীয়ে যিকোনো খোৱা বস্তু মুখত লৈ যোৱাটো দেখিবলৈ পায় তেন্তে সেইটো অতি শুভ লক্ষণ। ইয়াৰ দ্বাৰা আপুনি অতি শীঘ্ৰে আৰ্থিক উন্নতি কৰিবলৈ গৈ আছে। দুপৰীয়া সময়ত উত্তৰ বা পূব দিশত কাউৰীৰ মাত শুনাটো অত্যন্ত শুভ ইংগিত বহন কৰে। বিষ্ণু পুৰাণৰ মতে কাউৰীক পূৰ্বপুৰুষৰ প্ৰতীক বুলিও মনা যায়। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।